Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। নিশ্চয় তোমালোকে গম পাইছা আজি ক্লাছটো আমাৰ হ'ব 10ম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 6 নম্বৰ লেসনৰ আমি 4 নম্বৰ ক্লাছ কৰিম। ইতিমধ্যে 6 নম্বৰ লেসনৰ 3টা ক্লাছ আমি অলৰেডি কৰিছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা। এতিয়া আমি ইয়াৰ উপৰি ক্লাছ 9 আৰু সিটেট আৰু ডিএলএডৰ পেইড এন্ট্ৰেন্সৰো ক্লাছ ৰেগুলাৰ আমি কৰি আছো। যদি তোমাৰ ঘৰত তেনেকুৱা কোনোবা ষ্টুডেন্ট আছে আমাৰ ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰিবা। বলা এতিয়া আমি সময় নষ্ট নকৰি আমি আমাৰ ক্লাছটো আৰম্ভ। তোমালোকে যদি চেনেলখনত নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া চোৱা আমি অলৰেডি আমি প্ৰশ্নৱলী এইখিনিলৈ আগত পঢ়িছো আমি। এতিয়া আমি পঢ়িম পৰিবহনৰ বিষয়ে আমি আগতে পেজ চাই কিনে এক্সপ্লেইন কৰিম, তাৰ পিছত আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। চোৱা ইয়াতে কি আছে, আমাক কৈছে চোৱা মানুহৰ পৰিবহন। তোমালোকে নিশ্চয় জানা আমাৰ শৰীৰত আমাৰ কি হয় যে পাচন ক্ৰিয়া মুখৰ পৰা আৰম্ভ হয়। মুখৰ পৰা আৰম্ভ হৈ খাদ্যনলীৰ জৰিয়তে আমাৰ কি হয় পাকস্থলীলৈ প্ৰৱেশ কৰে। গতিকে চোৱা আমি আগৰ খণ্ডত পাই আহিছো যে তেজে খাদ্যৰ উপাদান অক্সিজেন আৰু বৰ্জিত পদাৰ্থ আমাৰ দেহত পৰিবহন কৰে। যে আমাৰ কি হয় যে পাকস্থলীত যেতিয়া প্ৰটিন অংশ অৰ্ধপাচিত হৈ ক্ষুদ্ৰান্তত যায়, ক্ষুদ্ৰান্তত যেতিয়া সকলো পাচিত হয় পাচন হোৱাৰ পিছত বিলায়ৰ দ্বাৰা ৰক্তজালিকাত কি হয় শোষিত খাদ্যখিনি যায় আৰু ৰক্তজালিকাৰ পৰা আমাৰ কি হয় যে খাদ্যৰ উপাদানবোৰ তেজত যায়। তেজৰ জৰিয়তে গোটেই কোষলৈ যায় আৰু কোষে এটিপিত মাইটোকন্ড্ৰিয়াত এটিপি হিচাপে সঞ্চয় কৰি ৰাখে আৰু প্ৰয়োজনীয় কাম সমাধা কৰে। চোৱা তেজ এবিধ তৰল সংযোজক কলা বুলি আমি নৱম শ্ৰেণীতে পঢ়ি আহিছো। নৱম শ্ৰেণীত কলা বুলি টিছৰ লেসন এটা আছিল নহয়, সেই লেসনটোত আমি পাইছিলো যে তৰল সংবহন কলা হল কোন তেজ, সংযোজক কলা হল তেজ। তেজ এবিধ তৰল মাধ্যম আছে, ইয়াক প্লাজমা বুলি কোৱা হয়। প্লাজমাত ৰক্ত কোষবোৰ উপংগী থাকে। দ্ৰৱীভূত অৱস্থাত খাদ্যবস্তু কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ প্লাজমা অংশই পৰিবহন কৰে। লোহিত ৰক্ত কণিকাবোৰে অক্সিজেন কঢ়িয়াই নিয়ে। ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰৰ পদাৰ্থ লৱণ আদিও তেজে পৰিবহন কৰে। বিভিন্ন অংশলৈ তেজ পৰিবহনৰ কাৰণে এটা পামযুক্ত অংগ সকলো কলাতে তেজ পৰিবহন কৰে। সকলো কলাতে তেজ বিয়পি পৰাকৈ কিছুমান ৰক্তবিলাকৰ জালিকা আৰু কিবা কাৰণত এইবোৰ ক্ষতি হলেও যাতে মেৰামতি কৰিব পাৰি তেনে এক ব্যৱস্থা আমাৰ দেহত প্ৰয়োজন। তেজে কি কৰে গোটেই শৰীৰ কোষলৈ কি কৰে আমাৰ ৰক্ত কঢ়িয়াই লৈ যায়। তেজে কি কৰে অক্সিজেন নাইট্ৰজেন প্ৰয়োজনীয় এইবোৰ কঢ়িয়াই লৈ যায়। ইয়াক কোনে সহায় কৰে যে প্লাজমাই সহায় কৰে। প্ৰয়োজনীয় অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহন কৰিবলৈ কোনে সহায় কৰে প্লাজমাই। আৰু যাতে কোনো ব্যাঘাত নোহোৱাকৈ আমাৰ শৰীৰত এনে পৰিবহন হয় পাম্পিং হৈ থাকে বা এইবোৰ যাতে কোনো ব্যাঘাত নহয় তাৰ কাৰণে আমাৰ শৰীৰত বিশেষ অংগও আছে। চোৱা আমাৰ পাম্পৰ হৃদযন্ত্ৰ আমাৰ যি শৰীৰত পাম্প কৰিবলৈ যাতে তেজে আমাৰ শৰীৰত পৰিবহন কাৰ্য কৰিবলৈ যাতে কোনো ধৰণৰ ব্যাঘাত নাপায় তাৰ কাৰণে পাম্প কাৰ্য চলাই লবলৈ আমাৰ শৰীৰত এটা পাম্প যন্ত্ৰ আছে আৰু যাক কি বুলি কোৱা হয় হৃদযন্ত্ৰ বুলি কোৱা হয়। তোমালোকে নিশ্চয় চিত্ৰটো দেখা পাইছা। হৃদযন্ত্ৰৰ চিত্ৰ কেতিয়াবা আহে পৰীক্ষাত প্ৰেক্টিছ কৰিবা তোমালোকে। চোৱা মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংশ। হাতৰ এনেকে যদি মুঠি কৰা তেতিয়াহলে গম পাবা যে হৃদযন্ত্ৰটো হাতৰ মুঠিৰ নিচিনা এটা অংশ। তেজে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুয়োবিধ গেছ পৰিবহন কৰাৰ বাবে অক্সিজেন যুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ পৃথক কৰি ৰাখিবৰ কাৰণে আমাৰ হৃদযন্ত্ৰটো পৃথক কোঠালি বিভক্ত। কাৰ্বন ডাই অক্সাইড যুক্ত তেজ হাওঁফাওঁত কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ পিছত হাওঁফাওঁৰ পৰা অক্সিজেন যুক্ত তেজ হৃদযন্ত্ৰলৈ উভতাই অনাৰ প্ৰয়োজন। হৃদযন্ত্ৰৰ পৰা এই তেজ দেহৰ বিভিন্ন অংশত বিতৰণ হয়। এতিয়া আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো খণ্ড খণ্ডকৈ আলোচনা কৰো। চোৱা হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাও কোঠালিত আহি পৰেহি। ইয়াক বাওলিংগ বুলি কোৱা হয় আৰু পূৰ্বদেশীয় কোঠালি কেইটাৰ বেৰখন অতি পাতল।
এই অৱস্থাত বাও অলিন্দটো শিথিল হৈ যায়। বাও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পাছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাৎ অংশত থকা কোঠালীলৈ পঠিয়াই দিয়ে। এই কোঠালীটোক বাও নিলয় বুলি কোৱা হয়। আৰু সু অলিন্দটো সংকোচন হোৱাৰ সময়ত ইয়াৰ পশ্চাৎ দেহৰ অৱস্থিত কোঠালীটোৰ দুৱাৰ মুকলি হৈ যায় আৰু তেতিয়া সু অলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে। এই কোঠালীটো সুনিলয় বোলায়। যেতিয়া সুনিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰ পৰা তেজ হাওঁফাওলৈ যায়। হাওঁফাওত এই তেজ শোধন হয়। নিলয়ৰ পৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয় বেৰখন আন্ত অলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয়। সু অলিন্দ আৰু বাও নিলয়, বাও অলিন্দ আৰু বাও নিলয়ৰ মাজত কপাট থাকে, সেই কাৰণে নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে। সো আমাৰ কি হয়, হৃদযন্ত্ৰত 4টা কোঠালী থাকে, বাও অলিন্দ বাও নিলয়, সু অলিন্দ সু নিলয়। সো প্ৰথমে কি হয় যে আমাৰ কি হয়, তেজ বিলাক কৰ পৰা আহে যে হাওঁফাওৰ পৰা অক্সিজেনযুক্ত তেজ ক'ত আহে, বাও অলিন্দত আহে। বাও অলিন্দৰ পৰা কি হয় আমাৰ ক'ত যায়, বাও নিলয়লৈ যায়। বাও অলিন্দৰ পৰা বাও অলিন্দৰ পৰা বাও অলিন্দৰ পৰা ক'ত যায়, বাও অলিন্দৰ পৰা বাও অলিন্দৰ পৰা ক'ত যায়, বাও নিলয়লৈ যায়। বাও নিলয়। আৰু যাতে তেজটো ঘূৰি নাযাব নোৱাৰে সেইকাৰণে ইহঁতৰ মাজত কি থাকে, কপাট থাকে। তাৰপিছত ব্লাডৰ জৰিয়তে যেতিয়া এই সংকোচন হৈ যায় তেতিয়া ব্লাডটো কি হয় যে আমাৰ দেহলৈ প্ৰবাহিত হয়। আমাৰ দেহত যোৱাৰ পিছত কি কৰে, যেতিয়া তেজটো কি হয় ঘূৰি আকৌ আহে তেতিয়া ক'ত সোমায়, চোৱা তেতিয়া কি হয় যে সুনিলয়ত সোমায়। সুনিলয়ৰ পৰা চোৱা প্ৰথমে কি হয়, সুনিলয়ত সোমায়। সুনিলয়ৰ পৰা চোৱা সংকুচিত তেতিয়া পৰা তেজ হাওঁফাওলৈ চোৱা সু অলিন্দত সোমায়। প্ৰথমে কি সোমায়, সু অলিন্দত। কাৰ্বন ডাই অক্সাইড যুক্ত তেজ ক'ত সোমায়, সু অলিন্দত সোমায়। আৰু সু অলিন্দৰ পৰা সু নিলয়ত সোমায়। আৰু সু নিলয়ৰ পৰা ক'ত সোমায়, আমাৰ হাওঁফাওত সোমায়। হাওঁফাওৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড খিনি তাতে এৰি দিয়া হয় আৰু অক্সিজেন আকৌ লৈ কিনে আকৌ সেম প্ৰচেছত আকৌ কি কৰে, আকৌ বাও অলিন্দ, তাৰপিছত বাও নিলয়, তাৰপিছত আকৌ তোমাৰ কি সু অলিন্দ, তাৰপিছত সু নিলয়। নিশ্চয় বুজি পাইছা যে এনেকে প্ৰচেছটো বাৰে বাৰে কৰি থাকে। আৰু দুবাৰ আপ ডাউন কৰাৰ কাৰণে, এবাৰ আহে আৰু এবাৰ যোৱাৰ কাৰণে হৃদযন্ত্ৰ কি বুলি কোৱা হয়, দ্বৈত ৰক্ত সংবহন তন্ত্ৰ বুলি কোৱা হয়। মানে দুবাৰ আপ ডাউন কৰে কাৰণে। চোৱা হাওঁফাওৰ তেজ অক্সিজেন পৰিবহন, হৃদযন্ত্ৰত অক্সিজেনযুক্ত বিশুদ্ধ তেজ আৰু অক্সিজেনবিহীন অশুদ্ধ তেজ মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে ইয়াৰ সোঁফাল আৰু বাওঁফাল দুটা পৃথক ভাগ আছে। হৃদযন্ত্ৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিবৰ বাবে সুবিধা হয়। আমাৰ হৃদযন্ত্ৰৰ বাওঁফাল অংশত কি হয়, অক্সিজেনযুক্ত তেজ, আৰু সোঁফাল অংশত কি হয়, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ পৰিবহন হয়। গতিকে আমাৰ এনেকে পৃথক থকাৰ কাৰণে, মিক্স নোহোৱাৰ কাৰণে যথেষ্ট পৰিমাণৰ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড আমি পৰিবহন কৰিব পাৰো। হৃদযন্ত্ৰ এনে পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰিব পাৰে সুবিধা হয়। যিবিলাক প্ৰাণী যেনে পক্ষী, স্তন্যপায়ী দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন হৈ থাকে, যথেষ্ট থাকে, যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক, 4টা কোঠালীযুক্ত হৃদযন্ত্ৰই যথেষ্ট অক্সিজেন যোগান ধৰিব পাৰে। চোৱা যিবিলাক জীৱ যে উচ্চ ৰক্তি প্ৰাণী, সিহঁতৰ যথেষ্ট অক্সিজেনৰ প্ৰয়োজন হয়। সিহঁতে হৃদযন্ত্ৰ 4টা কোঠালীযুক্ত হয়, যাতে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড খিনি বেছিকে ওলাই দিব পাৰি আৰু আমাৰ অক্সিজেন খিনিও যাতে যোগান ধৰিব পাৰি দেহৰ ভিতৰত। তাৰ কাৰণে যথেষ্ট পৰিমাণৰ অক্সিজেন যাতে আমি যোগান ধৰিব পাৰি, সেই কাৰণে উচ্চ ৰক্তীয় প্ৰাণী বিলাকৰ কি হয়, যেনেকে মানুহৰ দৰে আন প্ৰাণী, স্তন্যপায়ী প্ৰাণী বিলাকৰ হৃদযন্ত্ৰ 4টা কোঠালীযুক্ত হয়। অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে শক্তিৰ আৱশ্যক নহয়। এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। এনে প্ৰাণীৰ ভিতৰত উভচৰ বা বহুত প্ৰকাৰৰ সৰীসৃপৰ হৃদযন্ত্ৰটো 3টা কোঠালীযুক্ত হয়। যেতিয়া যিহতে বাহিৰৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে যে দেহৰ উষ্ণতা নিয়ন্ত্ৰণটো, যেতিয়া দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত শক্তিৰ প্ৰয়োজন নহয়, তেতিয়া ইহঁতে কি কৰে, তেতিয়া ইহঁতে যে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া ইহঁতৰ হৃদযন্ত্ৰটো 3টা কোঠালীযুক্ত হয় বা 2টা কোঠালীযুক্ত কিছুমানৰ হয়। সৰীসৃপৰ হৃদযন্ত্ৰ কেইটা কোঠালীযুক্ত, 3টা কোঠালীযুক্ত। এই প্ৰাণীবিলাকৰ অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ মিহলি ঘটিলেও পৰিৱেশৰ উষ্ণতাৰ লগত সহনশীল হৈ চলিব পাৰে।
মৎস্য শ্ৰেণী প্ৰাণী হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত। চোৱা, সৰীসৃপ প্ৰাণী যিবিলাক সাপ, ঘৰিয়াল এইবোৰ আছে সৰীসৃপ প্ৰাণী, তোমালোকে ক্লাছ 9ত পাই আহিছা সৰীসৃপ প্ৰাণী। সৰীসৃপ প্ৰাণীত চোৱা কি হয়, হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত, সিহঁতৰ অক্সিজেন আৰু অক্সিজেন বিহীন তেজ, কাৰ্বন ডাই অক্সাইড যুক্ত তেজ যদি মিক্স হৈ যায় তথাপিও শৰীৰৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়। আৰু মাছৰ মৎস্য প্ৰাণী বিলাকৰ দুটা কোঠালিযুক্ত হয় হৃদযন্ত্ৰ। হৃদযন্ত্ৰৰ পৰা তেজ অক্সিজেনৰ গ্ৰহণৰ বাবে ফুল লৈ যায় আৰু অক্সিজেন লৈ দেহৰ বিভিন্ন অংশত বিতৰণ কৰে। ফুলৰ জৰিয়তে দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কি কৰে, বিতৰণ কৰে। মানে ফুলে অক্সিজেন খিনি শুহি লয় পানীৰ পৰা। এনেবোৰ প্ৰাণীৰ ক্ষেত্ৰত তেজৰ গতিপথৰ এটা পূৰ্ণ চক্ৰ বা আৰ্বত সম্পূৰ্ণ কৰোতে হৃদযন্ত্ৰৰ মাজেৰে তেজ এবাৰহে পৰিবাহিত হয়, কিন্তু আন মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হবলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ব লাগে। তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বুলি কোৱা হয়। চোৱা, মৎস্য বা যিবিলাক মৎস্য সৰীসৃপ আছে সিহঁতৰ এবাৰে তেজ হৃদযন্ত্ৰৰ মাজেৰে পৰিবহণ হয়, কিন্তু স্তন্যপায়ী প্ৰাণী মানুহকে ধৰি আন প্ৰাণীবোৰ চাৰিটা কোঠালিযুক্ত হৃদযন্ত্ৰ যাৰ আছে সিহঁতৰ কি হয়, চাৰিটা কোঠালি যাৰ আছে সিহঁতৰ হৃদযন্ত্ৰ এবাৰ কি হয়, অক্সিজেন আহে আবার কার্বন ডাই অক্সাইড যায়, দুবার হৃদযন্ত্ৰৰ মাজেৰে তেজ পৰিবহন হয়। সেইকাৰণে ইয়াতে কি বুলি কোৱা হয়, দ্বৈত পৰিবহন তন্ত্ৰ বুলিও কোৱা হয়। দ্বৈত পৰিবহন তন্ত্ৰ বুলিও কোৱা হয়। ৰক্ত নলিকা চোৱা, ধমনীৰে এক প্ৰকাৰৰ ৰক্ত নলিকা। এই ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ তেজ কঢ়িয়াই নিয়ে। উচ্চ চাপৰ ফলত হৃদযন্ত্ৰৰ পৰা তেজ ওলাই আহে, সেইকাৰণে ধমনীবোৰৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক গুণসম্পন্ন হয়। হীৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা তেজ কঢ়িয়াই আৰু পাছত হৃদযন্ত্ৰলৈ উভতাই আনে। হীৰাবোৰৰ বেৰখন ডাঠ নহয় কাৰণ বেছি সময় ধৰি হীৰাবোৰত বেছি চাপ নপৰে। ইয়াৰ পৰিৱৰ্তে ইয়াত কপাৰ থাকে আৰু সেইকাৰণে তেজৰ পৰিবহন একমুখী হয়। চোৱা কি হয়, ধমনীবোৰ মাংসৰ তলত থাকে, ইহঁতে বহুত মোটা হয় কাৰণ যাতে উচ্চ ৰক্তচাপ পৰি যাতে ফাটি নাযায়, ইহঁতে অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ কি কৰে, ধমনীবোৰে কঢ়িয়াই লৈ যায়। গোটেই শৰীৰলৈ ধমনীবোৰে কঢ়িয়াই লৈ যায়। আৰু হীৰাবোৰ অলপ পাতল হয় কাৰণ হীৰাত উচ্চ ৰক্তচাপৰ সৃষ্টি বেছি সময় ধৰি নপৰে। আৰু হীৰাবোৰে কি কৰে, কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গোটেই শৰীৰৰ পৰা হৃদযন্ত্ৰলৈ কঢ়িয়াই লৈ যায়। ধমনীবোৰে কি কৰে, বাও অংশৰ পৰা বাওনিলৈ বাওলিন্দৰ পৰা অক্সিজেনযুক্ত তেজ গোটেই অংশলৈ লৈ যায়। আৰু হীৰাই কি কৰে, ধমনীয়ে অক্সিজেনযুক্ত তেজ কঢ়িয়ায় আৰু হীৰাই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়ায়। হীৰাই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়ায় আৰু গোটেই শৰীৰৰ পৰা ই সুৱলিন্দ সুনিলয়লৈ লৈ যায়, তাৰ পৰা হাঁওফাওলৈ গুচি যায়। কোনো এটা অংগত নতুবা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ হৈ সৰু সৰু নলিকা সৃষ্টি কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে। সৰু ৰক্ত নলিকাবোৰৰ এককোষী আৰু আৱৰণযুক্ত হয় আৰু ইয়াক ৰক্তজালিকা বুলি কোৱা হয়। যে ধমনীবোৰ কি কৰে, কোষ এটাত পাবলৈ হলে, কোষ এটাত তেজ পৰিবহন কৰিবলৈ ই কি কৰে, যে অক্সিজেন পৰিবহন কৰিবলৈ ই সৰু সৰু অংশলৈ বিভক্ত হৈ যায় আৰু ইয়াকে কি বুলি কোৱা হয়, ৰক্তজালিকা বুলি কোৱা হয়। যিয়ে বিলায়ৰ পৰা, ক্ষুদ্ৰান্তৰ বিলায়ৰ পৰা কি কৰে, শোষিত খাদ্যৰ উপাদান শোষণ কৰে। সৰু ৰক্ত নলিকাবোৰ এককোষী আৰু আৱৰণযুক্ত হয়, ইয়াক ৰক্তজালিকা বুলি কোৱা হয়। এতিয়া তেজ আৰু ৰক্তজালিকা পাতল বেৰৰ মাজত পদাৰ্থ বিনিময় ঘটে। এই ৰক্তজালিকাবোৰ পুনৰ লগ লাগি হীৰা গঠন হয়। হীৰাবোৰ বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়ায়। এই ৰক্তজালিকাবোৰ গঠন হয় কি হয়, আকৌ হীৰাও গঠন হয় আৰু হীৰাৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড তেজবোৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই লোৱা হয়। অনুচক্ৰীয়তা ৰক্ষণাবেক্ষণ। ৰক্তনলিকাৰে গঠিত জালিকা ফুটি তেজ ওলাই আহিলে কি হব, কেতিয়াবা আঘাত পালে, আমাৰ ৰক্তক্ষৰণৰ কথা ভাবাচোন, আমি কেতিয়াবা আঘাত পালে কি হয়, ৰক্ত পৰিয়ে থাকে। এইটো বন্ধ হবলৈ যিটো আমাৰ এটা দলা গঠন হয় আৰু ইয়াকে কি বুলি কোৱা হয়, অনুচক্ৰিকা বুলি কোৱা হয়। নেক্সট চোৱা, লোহিকা। চোৱা, তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হল লোহিকা। তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ কি, লোহিকা। যে তেজে সংবহন তন্ত্ৰৰ দৰে লোহিকাও আন এক প্ৰকাৰৰ সংবহন তন্ত্ৰ। ৰক্তকেশিকাৰ ভেৰত থকা ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্ৰটিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ অন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। এই তৰল পদাৰ্থবোৰক লোহিকা বুলি কোৱা হয়। যিবিলাক কিছুমান তৰল পদাৰ্থ কি হয়, যে তেজ সংবহন তন্ত্ৰৰ দৰে চোৱা, লোহিকাও কি হয়, এটা
আন এক প্ৰকাৰৰ সংবহন তন্ত্ৰ হয় তেজৰ নিচিনাকে যে ৰক্তকেহীয়া বেৰত থকা ছিদ্ৰৰ মাজেৰে কিছুমান প্লাজমা প্ৰটিন আৰু ৰক্তকোষ ওলাই আহে ৰক্তকেহিকাৰ যিবিলাক ছিদ্ৰ থাকে তাৰ মাজেৰে কিছুমান প্লাজমা ওলাই আহাৰ পিছত ইহঁতে এক তৰল পদাৰ্থ গঠন কৰে আৰু ইয়াকে কি বুলি কোৱা হয় লোহিকা লোহিকাৰ কাম হল চোৱা লোহিকা তেজৰ প্লাজমাৰ দৰে প্ৰায় একে কিন্তু ই বৰণহীন আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে অন্তঃকোষীয় স্থানৰ পৰা লোহিকা কেহিকাবোৰত মুকলি হয় লোহিকা কেহিকাবোৰৰ পৰা লোহিকা নলিকা গঠন হয় আৰু ইয়াৰ পৰা ডাঙৰ ডাঙৰ শিৰা গঠিত হয় এনেদৰে লোহিকাবোৰ অন্তৰ পৰা পাচিত আৰু শোষণ হোৱা চৰ্বি অংশ কঢ়িয়াই নিয়ে অতিৰিক্ত তৰল পদাৰ্থ বা অন্তঃকোষীয় স্থানৰ পৰা তেজলৈ উভতাই পঠায় ই সৰু সৰু অংশলৈ ভাগ হৈ কি হয় পিছত শিৰাৰ সৃষ্টি কৰে আৰু শিৰাৰ জৰিয়তে কাৰ্বন ডাই অক্সাইডযুক্ত তেজখিনি হৃদযন্ত্ৰলৈ কঢ়িয়াই লৈ যায় উদ্ভিদ দেহত পৰিবহন উদ্ভিদ দেহত কেনেকে পৰিবহন হয় চোৱা আমি ইতিমধ্যে পাইছো যে কাৰ্বন ডাই অক্সাইড দ্বাৰা সৰল যৌগবিলাক কেনেদৰে আহৰণ কৰে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত শক্তি বিশেষকৈ পত্ৰহৰিত বহন কৰা পাতত কেনেদৰে সঞ্চিত হৈ থাকে তাৰ বিষয়ে আলোচনা কৰি আহিছো আমি জানো যে উদ্ভিদৰ পাতত কি হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে কি হয় বায়ুত থকা কাৰ্বন ডাই অক্সাইড লয় আৰু সূৰ্যৰ পোহৰ লয় আৰু মাটিৰ তলৰ পৰা কি লয় হিপাৰ জৰিয়তে পানী লয় লৈ নিজৰ পাতত খাদ্য প্ৰস্তুত কৰে গ্লুকোজ প্ৰস্তুত কৰে C6H12O6 এতিয়া এই খাদ্য বস্তুত চোৱা তাতে আকৌ কি উৎপন্ন হয় অক্সিজেন উৎপন্ন হয় অতিৰিক্ত পানী উৎপন্ন হয় এতিয়া চোৱা উদ্ভিদৰ শৰীৰৰ গঠনৰ বাবে প্ৰয়োজনীয় আন কিছুমান কেঁচা সামগ্ৰীৰ বিষয়ে পিছত পৃথককৈ আলোচনা কৰিম উদ্ভিদৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে নাইট্ৰজেন ফসফৰাছ আন কিছুমান খনিজ পদাৰ্থৰ বাবে মাটিয়ে হল হিপাৰ দ্বাৰা মাটিয়ে হল ঠাউকতে পোৱা চহকী উৎস মাটিৰ তলৰ পৰা হিপাৰ জৰিয়তে উদ্ভিদে নাইট্ৰজেন প্ৰয়োজনীয় খনিজ পদাৰ্থ এইবিলাক কি কৰে হিপাৰ জৰিয়তে শোষণ কৰে উদ্ভিদে হিপাৰ জৰিয়তে মাটিৰ তলৰ পৰা কি কৰে হিপাৰ জৰিয়তে মাটিৰ তলৰ পৰা শোষণ কৰে H2 তাৰ পিছত নাইট্ৰজেন এইবিলাক উদ্ভিদে কি কৰে শোষণ কৰে উদ্ভিদে এইবিলাক পদাৰ্থৰ পৰা মাটিৰ পৰা শোষণ কৰি চোৱা উদ্ভিদে এইবিলাক পদাৰ্থ শোষণ মাটিৰ লগত সংলগ্ন হৈ থকা হিপাৰ দ্বাৰা সংগঠিত কৰে যদিহে মাটিৰ লগত সংলগ্ন হৈ থকা অংগ আৰু পত্ৰহৰিত বহন কৰা অংগৰ মাজত দূৰত্ব কম হয় তেতিয়া শক্তি আৰু আন কেঁচা সামগ্ৰীবিলাক সহজে বিয়াপন প্ৰক্ৰিয়াৰে সিহঁতৰ মাজত দূৰত্ব গোটেই শৰীৰলৈ সৰবৰাহ কৰিব পাৰে আৰু যদি দূৰত্ব বেছি হয় তেতিয়া কি কৰে কেঁচা সামগ্ৰীবিলাক বিয়াপন প্ৰক্ৰিয়াৰে শক্তি শিপালৈ আৰু আন কেঁচা সামগ্ৰীবিলাক পাতলৈ যোগান ধৰিব নোৱাৰে হে এনে পৰিস্থিতি মোকাবিলা কৰিবলৈ সৰবৰাহৰ এটা উপযুক্ত পদ্ধতি প্ৰয়োজন চোৱা কি হয় যে যদি দূৰত্ব হিপাৰ পৰা পাতলৈ দূৰত্ব কম হয় তেতিয়া এই বিয়াপন প্ৰক্ৰিয়াৰ বস্তুখিনি কি কৰে পৰিবহন কৰিব পাৰে বিয়াপন প্ৰক্ৰিয়াৰ বস্তুখিনি পৰিবহন কৰে বিয়াপন প্ৰক্ৰিয়াৰে আৰু যদি দূৰত্ব বাঢ়ি যায় তেতিয়া বিয়াপন প্ৰক্ৰিয়াৰে পৰিবহন কৰোতে জটিল হৈ যায় সেই কাৰণে পৰিবহন কৰিবলৈ এটা নিৰ্দিষ্ট অংশ থাকে উদ্ভিদ দেহৰ গঠন আপেক্ষে শক্তিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয় উদ্ভিদ চলাচল কৰিব নোৱাৰে দেহৰ সৰহখিনি অংশ কলাই হল মৃত ইয়াৰ ফলত উদ্ভিদক কম শক্তিৰ প্ৰয়োজন আৰু তুলনামূলকভাৱে পৰিবহন ব্যৱস্থা মন্থৰ সেই কি নহওক যিমান দূৰত্ব হলেও পৰিবহন তন্ত্ৰে ইয়াক কাৰ্যকৰী কৰিবই ওখ উদ্ভিদৰ ক্ষেত্ৰত এই পৰিবহন তন্ত্ৰে বহু ঠাই অধিকাৰ কৰি থাকে উদ্ভিদৰ বেছি অংশ কি হয় মৃত হয় বেছি কোষে মৃত যাৰ কাৰণে উদ্ভিদৰ বেছি শক্তিৰ প্ৰয়োজন নহয় কিন্তু হলো যেতিয়া ওখ যিবিলাক উদ্ভিদ আছে সিহঁতৰ কি হয় অলপ শক্তি বেছি প্ৰয়োজন হৈ যায় যেহেতু হিপাৰ পৰা পাতৰ মাজত দূৰত্ব বেছি হৈ যায় চোৱা উদ্ভিদৰ এই পৰিবহন ব্যৱস্থাটো জাইলেম কলাৰ দ্বাৰা আৰু কি হয় যে জাইলেম কলাৰ দ্বাৰা পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰা হয় কি কলাৰ দ্বাৰা কৰা হয় উদ্ভিদৰ দেহত যেতিয়া দূৰত্ব বাঢ়ি যায় হিপা আৰু তোমাৰ পাতৰ মাজত দূৰত্ব যেতিয়া বাঢ়ি যায় তেতিয়া বিয়াপন প্ৰক্ৰিয়াৰে পৰিবহন কৰা প্ৰয়োজন নহয় তেতিয়া বিয়াপন প্ৰক্ৰিয়াৰে পৰিবহন কৰোতে জটিলতাৰ সৃষ্টি হয় যাৰ কাৰণে ইহঁতে কি কৰে জাইলেম কলাৰ সহায়ত ইহঁতে পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে আৰু কি হয় পাতত প্ৰস্তুত হোৱা খাদ্য বস্তুখিনি কি হয় উদ্ভিদে ফ্লোয়েম কলাৰ জৰিয়তে গোটেই অংশলৈ পৰিবহন কৰে
চোৱা পানী কেনেকে পৰিবহন হয় চোৱা যদি উদ্ভিদে পানীৰ যোগান পৰ্যাপ্ত পৰিমাণৰ পায় তেতিয়া কি হয় যে পত্ৰৰন্ধে উদ্ভিদৰ কি হয় পত্ৰৰন্ধটো আমি পাইছোৱে এই পত্ৰৰন্ধৰ জৰিয়তে কি হয় পানীভাগ অতিৰিক্ত পানীভাগ উদ্ভিদে কি হয় টেক কৰে পত্ৰৰন্ধৰ জৰিয়তে ৰক্তিকৰ জৰিয়তে অতিৰিক্ত পানীভাগ টেক কৰে আৰু কাৰ্বন ডাই অক্সাইড খিনি ইয়াৰ জৰিয়তে শোষণ কৰে আমি পাইছো যে পত্ৰৰন্ধৰ ছিদ্ৰ ৰক্তিকৰ ছিদ্ৰ বন্ধ আৰু মুকলি কৰাৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড খিনি শোষণ হয় কাৰ্বন ডাই অক্সাইড খিনি শোষণ হয় আৰু অতিৰিক্ত পানীভাগ কি কৰে এৰি দিয়ে আৰু পানী এৰি দিয়া প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বাষ্পমোচন বুলি কোৱা হয় কি বুলি কোৱা হয় বাষ্পমোচন আৰু বাষ্পমোচনৰ ফলত কি হয় চোৱা যে বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে যেতিয়া বাষ্পমোচন হয় তেতিয়া উদ্ভিদৰ শৰীৰত পানীৰ শৰ্টেজ আহি যায় তেতিয়া তলৰ পৰা শিপাই জাইলাম কলাৰ জৰিয়তে পানীখিনি শোষণ কৰাত সহায় হয় আৰু চাপৰ সৃষ্টি হয় তেতিয়া উদ্ভিদৰ শৰীৰত কি হয় চাপৰ সৃষ্টি হয় তেতিয়া জাইলাম কলাই কি হয় তলৰ পৰা পানীখিনি শোষণ কৰাত সহায় হয় আৰু খাদ্য বস্তু কেনেকে পৰিবহন হয় চোৱা উদ্ভিদৰ যিখিনি খাদ্য প্ৰস্তুত হয় আমি জানো সালোকসংশ্লেষণ প্ৰক্ৰিয়াত যিখিনি খাদ্য প্ৰস্তুত হয় ফ্লেম কলাৰ জৰিয়তে গোটেই শৰীৰলৈ ঊৰ্ধ্বমুখী অধমুখী সবতে কি হয় পৰিবহন হয় চোৱা সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহনত খাদ্য সংবহন বা খাদ্য স্থানান্তৰ বুলি কোৱা হয় আৰু ই উদ্ভিদৰ ফ্লেম নামৰ সংবহন কলাৰ জৰিয়তে সংঘটিত হয় জাইলামে কৰে তোমাৰ কি পানীৰ পৰিবহন জাইলামে পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে আৰু ফ্লেম কলাই কি কৰে খাদ্য বস্তু ই কি কৰে খাদ্য আৰু ই পানী আৰু খনিজ লৱণ এতিয়া চোৱা তদুপৰি ফ্লেম সালোকসংশ্লেষণত প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যৰ উপৰি এমিনো এচিড আৰু আন কিছুমান পদাৰ্থ পৰিবহন কৰে এইবিলাক পদাৰ্থ বিশেষকৈ শিপা ফল বীজ আৰু বিকৃত অংগলৈ স্থানান্তৰ ঘটে খাদ্য আৰু আন পদাৰ্থবিলাক উদ্ভিদৰ দেহত সংবহন বা স্থানান্তৰ ঊৰ্ধ্বমুখী অধমুখী দুয়ো দিশতে চাৰিত নলিকা আৰু তাৰ গাতে লাগি থকা সংগী কোষৰ সহায়ত সংঘটিত হয় জাইলাম কলাৰ যোগেদি হোৱা সংবহন আৰু ফ্লেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াটো দুটা একে নহয় জাইলাম কলাৰ যোগেদি হোৱা সংবহন সৰল চোৱা ভৌতিক কলাৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লেম কলাৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰ প্ৰক্ৰিয়াটো এক জটিল প্ৰক্ৰিয়া সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে ইয়াৰ দ্বাৰা ফ্লেম আশ্ৰিত চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে এই চাপৰ সহায়তে পদাৰ্থবিলাক কম চাপযুক্ত ফ্লেম কলালৈ গতি কৰে ইয়াৰ ফলতে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্লেম কলাই পদাৰ্থ বা খাদ্যৰ সংবহন ঘটায় উদাহৰণস্বৰূপে বসন্ত কালত শিপা বা মূল আৰু কাণ্ডৰ কলাবিলাকত সঞ্চিত শৰ্কৰাবোৰ বিকশিত হোৱা কোমলীয়া কলিবিলাকলৈ সংবহন অতি শক্তি যোগান ধৰে যেতিয়া অতিৰিক্ত কিছুমান খাদ্য থাকি যায় তেতিয়া কি হয় যে ইহঁতে কেতিয়াবা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিৱৰ্তন হয় কেতিয়াবা কি হয় যে বসন্ত কালত কোমলীয়া পাতলৈ বা ফুল বা ফললৈ পৰিৱৰ্তন হয় গতিকে আমি এইখিনিৰ ভিতৰতে আমি এতিয়া কোৱেশ্চন আনসাৰ ডিসকাস কৰিম চোৱা এতিয়া আমি 152 লৈ আমি আলোচনা কৰিছো এতিয়া আমি 153 পৰা আলোচনা কৰিম 53 নম্বৰটো থাবা তেজ কি তেজ চোৱা আমাৰ শৰীৰত তেজ হল যে তৰল সংবহন কলা আমি ক্লাস 9 ত পাই আহিছো তেজ হল তৰল সংবহন কলা তেজ হল এবিধ তৰল সংযোজক কলা যিয়ে দেহত খাদ্য আৰু অক্সিজেন বৰ্জিত পদাৰ্থ পৰিবহন কৰে প্লাজমা কাক বোলে ইয়াৰ কাম কি চোৱা তেজৰ তৰল অংশক প্লাজমা বুলি কোৱা হয় তেজৰ তৰল অংশক কি বুলি কোৱা হয় প্লাজমা আৰু ইয়াৰ কাম হল খাদ্য বস্তু কাৰ্বন ডাই অক্সাইড আৰু বৰ্জিত পদাৰ্থ পৰিবহন কৰা লোহিত ৰক্ত কণিকাৰ কাম কি লোহিত ৰক্ত কণিকাই অক্সিজেন পৰিবহন কৰে হৃদযন্ত্ৰ কাক বোলে চোৱা হৃদযন্ত্ৰ এবিধ পেশীযুক্ত পাম্প অংশ যিয়ে গোটেই দেহত তেজ কি কৰে সঞ্চালন কৰে হৃদযন্ত্ৰ এবিধ পেশীযুক্ত পাম্প অংগ যিয়ে গোটেই দেহত তেজ পৰিবহন কৰে আমাৰ শৰীৰত তেজ পৰিবহন কৰিবলৈ তেজ অক্সিজেনযুক্ত তেজ যাবলৈ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ
আহিবলৈ যে এটা পাম্পৰ প্ৰয়োজন হয় আৰু এই পাম্প পেশীযুক্ত পাম্প অংগ কোন হৃদযন্ত্ৰ তাৰপিছত চোৱা মানুহৰ হৃদযন্ত্ৰত কিমানটা কোঠালি থাকে মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে যেনে সুঅলিন্দ সুঅলিন্দ বাউনিলয় সুঅলিন্দ সুনিলয় বাউলিন্দ বাউনিলয় অলিন্দ বেৰ কেনেকুৱা হয় যেহেতু অলিন্দৰ বেৰ পাতল হয় আৰু নিলয়ৰ বেৰ ডাঠ কিয় হয় কাৰণ নিলয় উচ্চ চাপত তেজ পাম্প কৰিব লাগে সেইকাৰণে ইয়াৰ বেৰ ডাঠ হয় নিলয়ে তেজবিলাক উচ্চ চাপত পাম্প কৰে তাৰপিছত চোৱা হৃদযন্ত্ৰ কপাটৰ কাম কি হৃদযন্ত্ৰ কপাটৰ কাম হ'ল যে ব্লাডখিনি এবাৰ যোৱাৰ পিছত যাতে আকৌ ঘূৰি নাহে তেজ উভতি যাব নিদিয়ে অক্সিজেনযুক্ত তেজ ক'ত থাকে অক্সিজেনযুক্ত তেজ ক'ত থাকে সো বাউলিন্দ আৰু বাউনিলয়ত অক্সিজেনযুক্ত তেজ ধমনীৰ জৰিয়তে কি হয় গোটেই শৰীৰলৈ পৰিবহন হয় অক্সিজেন বিহীন তেজ ক'ত থাকে সুনিলয় আৰু সুঅলিন্দ আৰু সুনিলয়ত কি কয় অক্সিজেন বিহীন তেজ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ থাকে সুনিলয় আৰু সুঅলিন্দত আৰু এটো আহে কৰ পৰা হীৰাৰ জৰিয়তে So 163 so হাওঁফাওঁৰ কাম কি হাওঁফাওঁৰ কাম কি চোৱা হাওঁফাওঁ কি কৰে পাম্প মানে আমাৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে আমাৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহন হয় সো হাওঁফাওঁত তেজে অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে হাওঁফাওঁৰ কাম হ'ল যে তেজে অক্সিজেন গ্ৰহণ কৰা আৰু তেজক অক্সিজেন যোগান ধৰা আৰু অতিৰিক্ত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ ওলাই দিয়া নেক্সট চোৱা দ্বৈত পৰিবহন কাজ বোলে চোৱা হৃদযন্ত্ৰত কি হয় এবাৰ তেজ যায় এবাৰ তেজ আহে আৰু এবাৰ তেজ যায় বাউলিন্দ আৰু বাউনিলয়ৰ পৰা তেজখিনি ধমনীৰ জৰিয়তে কি হয় ধমনীৰ জৰিয়তে গোটেই শৰীৰলৈ যায় আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি কি হয় এটো অক্সিজেন তেজখিনি কি হয় আমাৰ গোটেই শৰীৰলৈ আহে আৰু ইয়াৰ গোটেই শৰীৰত হীৰাৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি ক'ত যায় সুঅলিন্দ সুনিলয়ত যায় তাৰ পৰা হাওঁফাওঁ যায় হাওঁফাওঁৰ পৰা বাহিৰলৈ এৰি দিয়া হয় সব মাছৰ হৃদযন্ত্ৰ কিমান কোঠালি থাকে আমি জানো মাছৰ হৃদযন্ত্ৰ দুটা কোঠালি থাকে আৰু ইহতৰ যথেষ্ট অক্সিজেনৰ খৰকৈ উহানিহা হয় কাৰণ অক্সিজেন পানীত কি হয় কমকৈ দ্ৰৱীভূত হৈ থাকে উভচৰ প্ৰাণী হৃদযন্ত্ৰ কিমানটা কোঠালি থাকে সো উভচৰ প্ৰাণীৰ ক্ষেত্ৰত ইহতে শীতলৰক্ষী প্ৰাণী ইহতে শৰীৰৰ উষ্ণতা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মিহলি হলেও শৰীৰৰ কোনো উচ্চতা পৰিৱৰ্তন নহয় সেইকাৰণে ইহতে হৃদযন্ত্ৰ তিনিটা কোঠালি যুক্ত হয় কেইটা কোঠালি যুক্ত তিনিটা 167 পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰত কিমানটা কোঠালি থাকে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে কেইটা কোঠালি থাকে 4টা কোঠালি থাকে ৰক্তচাপ কাক বোলে চোৱা তেজে ৰক্তনলিকা বেৰত প্ৰয়োগ কৰা চাপকে কি বুলি কোৱা হয় ৰক্তচাপ সিস্টলিক চাপ কাক বুলি কোৱা হয় চোৱা নিলয়ৰ সংকোচনৰ সময়ত ধমনীত হোৱা চাপক সিস্টলিক চাপ বুলি কোৱা হয় ডায়সিস্টলিক চাপ কাক বুলি কোৱা হয় চোৱা নিলয় শিথিল অৱস্থাত ধমনীত হোৱা চাপক ডায়সিস্টলিক চাপ বুলি কোৱা হয় নিলয় যেতিয়া শিথিল অৱস্থাত থাকে আৰু তেতিয়া যি চাপৰ সৃষ্টি হয় তাক ডায়সিস্টলিক চাপ বুলি কোৱা হয় সাধাৰণ ৰক্তচাপ কিমান চোৱা সাধাৰণ ৰক্তচাপ হ'ল 120/80 mmHg তাৰপিছত ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি স্পাইগনোমিটাৰ উচ্চ ৰক্তচাপ কি বোলে হাইপাৰটেনশন বুলি কোৱা হয় আৰু হাইপাৰটেনশন হোৱাৰ লগে লগে হাই প্ৰেছাৰ বুলি আমি যেটো কওঁ বহুত হাই প্ৰেছাৰ হৈ যায় ধমনী কাক বোলে যে ধমনী কি কৰে হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ পৰিবহন কৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াই নিয়াকে ধমনী বোলে হীৰা কাক বোলে দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই অনা অংশক হীৰা বুলি কোৱা হয় এই কাৰ্বন ডাই অক্সাইড যুক্ত তেজ কঢ়িয়াই আনে আৰু অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ কঢ়িয়াই লৈ যায় 176 চাবা হীৰাত কিয় কপাৰ থাকে কাৰণ চোৱা হীৰাত যেহেতু কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি হৃদযন্ত্ৰলৈ যাব লগা হয় অতিৰিক্ত প্ৰেছাৰৰ কাৰণে যাতে কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি ঘূৰি নাহে সেই কাৰণে হীৰাত কপাৰ থাকে তেজৰ একমুখী গতি বজাই ৰাখিবলৈ হীৰাত কপাৰ থাকে ৰক্তজালিকা কাক বোলে চোৱা অতি সৰু ৰক্তনলিকা ৰক্তজালিকা বোলে যে ইয়াৰ কাম হ'ল তেজ আৰু কোষৰ মাজত পদাৰ্থ বিনিময় ঘটোৱা তাৰ পিছত চোৱা অনুচক্ৰিকা কাক বুলি কোৱা হয় আমি জানো অনুচক্ৰিকাৰ কাম হ'ল তেজ গোট মৰাত সহায় কৰা ৰক্তক্ষৰণ বন্ধ কৰা তেজত ৰক্তক্ষৰণ বন্ধ কৰা অংশ যিয়ে ৰক্তক্ষৰণ বন্ধ কৰে তাক কি বুলি কোৱা হয় অনুচক্ৰিকা বোলে লোহিকা কাক বোলে ইয়াৰ এটা কাম লিখা সব বৰহীন তৰল সংযোজক পদাৰ্থ যিয়ে তেজৰ দৰে পৰিবহন কৰে তাক লোহিকা বুলি কোৱা হয়
যে লহিকাই কি কৰে বৰণহীন কিন্তু তেজৰ দৰে কি হয় পৰিবহন কৰে। ইয়াৰ এটা কাম হল অতিৰিক্ত তৰল তেজলৈ উভতাই অনা। উদ্ভিদৰ পৰিবহন তন্ত্ৰ দুটা কি কি, এটা হল জাইলেম আৰু এটা হল ফ্লেম। 181 চোৱা, জাইলেমৰ কাম কি? জাইলেমৰ কাম পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰা। আৰু ফ্লেমৰ কাম কি? ফ্লেমৰ কাম হল খাদ্য বস্তুখিনি, আলু সংশ্লেষণত উৎপাদিত খাদ্য বস্তুখিনি গোটেই অংশলৈ ঊৰ্ধ্বমুখী অধমুখী পাৰ্শ্বীয় সকলো অংশলৈ পৰিবহন কৰা, সকলো অংশলৈ পৰিবহন কৰে। উদ্ভিদে পানী কৰ পৰা শোষণ কৰে? উদ্ভিদে মাটিৰ পৰা শিপাৰ জৰিয়তে পানী শোষণ কৰে। পানী পৰিবহনত কোনে মুখ্য ভূমিকা লয়? পানী পৰিবহনত উদ্ভিদৰ পানী পৰিবহনত জাইলেম কলাই মুখ্য ভূমিকা লয়। বাষ্পমোচন কাক বোলে? উদ্ভিদে অতিৰিক্ত পানী কি কৰে বাষ্পীয় আকাৰে পত্ৰৰন্ধ্ৰৰ মাজেৰে এৰি দিয়ে আৰু ইয়াকে বাষ্পমোচন বুলি কোৱা হয়। বাষ্পমোচন ক'ত হয়? বাষ্পমোচন পাতৰ পত্ৰৰন্ধ্ৰত হয়। বাষ্পমোচনে উদ্ভিদক কি সহায় কৰে? উদ্ভিদক পানীখিনি শোষণ কৰাত, পানীখিনি শিপাৰ জৰিয়তে শোষণ কৰাত সহায় কৰে। চোৱা কি লিখা আছে, বাষ্পমোচনে উদ্ভিদক পানী ওপৰলৈ উঠাত সহায় কৰে আৰু উদ্ভিদৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে। খাদ্যৰ স্থানান্তৰ কি চোৱা, পাতত উৎপন্ন হোৱা খাদ্যক উদ্ভিদৰ অন্যান্য অংশলৈ সৰবৰাহ হোৱাকে খাদ্য স্থানান্তৰ বুলি কোৱা হয়। যে ফ্লেম কৰাৰ জৰিয়তে খাদ্য বস্তুখিনি এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া পৰিবহন কৰা হয় ইয়াকে খাদ্যৰ স্থানান্তৰ বোলে। তাৰপিছত চোৱা, খাদ্য স্থানান্তৰ কোনে কৰে? ফ্লেম কলাই কৰে। কোনে কৰে? ফ্লেম কলাই। চোৱা, ফ্লেম আন কি পদাৰ্থ কঢ়িয়াই নিয়ে? ফ্লেম কলাই খাদ্য স্থানান্তৰ কৰাৰ উপৰি এমিনো এচিড আৰু অন্যান্য দ্ৰব্য পদাৰ্থ কঢ়িয়াই নিয়ে। ফ্লেমত শক্তি প্ৰয়োজন হয় নে? ফ্লেমত শক্তিৰ প্ৰয়োজন হয়। জাইলেম আৰু ফ্লেম এটা পাৰ্থক্য লিখা। জাইলেমে পানী পৰিবহন কৰে আৰু ফ্লেমে কি কৰে? খাদ্য পৰিবহন কৰে। আৰু বহুত পাৰ্থক্য লিখিব পাৰিবা। জাইলেমৰ পৰিবহন একমুখী আৰু ফ্লেমৰ পৰিবহন ঊৰ্ধ্বমুখী অধমুখী চবফালে হয়। জাইলেমত পৰিবহন কোন দিয়া হয়? জাইলেমক ঊৰ্ধ্বমুখী, ঊৰ্ধ্বমুখী মানে ওপৰ ফালে হয়। আৰু ফ্লেমত পৰিবহন কোন দিয়া হয়? ফ্লেমত ঊৰ্ধ্বমুখী অধমুখী দুই দিশতেই হয়। ৰুট প্ৰেছাৰ কি? ৰুট প্ৰেছাৰ হল শিপাৰ চাপ যিয়ে পানী ওপৰলৈ ঠেলি দিয়ে। উদ্ভিদৰ পৰিবহন ব্যৱস্থা মন্থৰ কিয়? উদ্ভিদৰ চলাচল নকৰে আৰু শক্তিৰ প্ৰয়োজন কম, সেইকাৰণে ইহঁতৰ পৰিবহন ব্যৱস্থা লাহে ধীৰে হয়, মন্থৰ হয়। পৰিবহন ব্যৱস্থা কি হয়? মন্থৰ হয়। 197 চোৱা, মানুহৰ হিমোগ্লোবিন পৰিমাণ কিমান? চোৱা, পুৰুষৰ ক্ষেত্ৰত হিমোগ্লোবিন সাধাৰণতে 30 পৰা 17 GDL লৈ থাকে আৰু মহিলাৰ ক্ষেত্ৰত হিমোগ্লোবিনৰ পৰিমাণ 12-15 GDL লৈ হয়। শিশু আৰু প্ৰাপ্তবয়স্ক হিমোগ্লোবিন একেনে? শিশু আৰু প্ৰাপ্তবয়স্ক হিমোগ্লোবিনৰ পৰিমাণ বেলেগ বেলেগ হয়। যে গৰু আৰু মহৰ হিমোগ্লোবিন মানুহৰ দৰে একেনে? গৰু আৰু মহৰ ক্ষেত্ৰত হিমোগ্লোবিন বেলেগ বেলেগ হয়। গৰু আৰু মহৰ ক্ষেত্ৰত হিমোগ্লোবিন বেলেগ বেলেগ হয়। চোৱা, মানুহ আৰু জন্তুৰ হিমোগ্লোবিন কি দেখা যায়? চোৱা, মানুহ আৰু জন্তুৰ হিমোগ্লোবিনৰ পৰিমাণ যথেষ্ট পাৰ্থক্য দেখা যায়। বিশুদ্ধ তেজ কাক বোলে? অক্সিজেনযুক্ত তেজক বিশুদ্ধ তেজ বুলি কোৱা হয়। আৰু অক্সিজেন বিহীন তেজ, কাৰ্বন ডাই অক্সাইড যুক্ত তেজক অশুদ্ধ তেজ বুলি কোৱা হয়। হৃদযন্ত্ৰৰ সোঁফালত আৰু বাওঁফালত কেনে তেজ থাকে? চোৱা, হৃদযন্ত্ৰৰ বাওঁফালত অক্সিজেনযুক্ত তেজ থাকে আৰু হৃদযন্ত্ৰৰ সোঁফালত কাৰ্বন ডাই অক্সাইড যুক্ত তেজ থাকে। মহাধমনী কাক বোলে? চোৱা, দেহৰ আটাইতকৈ ডাঙৰ ধমনী যিয়ে হৃদযন্ত্ৰৰ পৰা তেজ গোটেই দেহলৈ নিয়ে তাক মহাধমনী বুলি কোৱা হয়। মহাহীৰা কাক বোলে? আটাইতকৈ ডাঙৰ হীৰা যিয়ে কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি কি কৰে? গোটেই অংশলৈ, দেহৰ পৰা গোটেই অংশলৈ কঢ়িয়াই নিয়ে। দেহৰ পৰা গোটেই অংশৰ পৰা হীৰালৈ কঢ়িয়াই লয়। চোৱা, ক্ৰোমোধমনী কাক বোলে? ক্ৰোমোধমনী কাক বোলে? চোৱা, যি ধমনীয়ে হৃদযন্ত্ৰৰ পৰা তেজ হাঁওফাওলৈ নিয়ে তাক ক্ৰোমোধমনী বুলি কোৱা হয়। আৰু ক্ৰোমহীৰা কাক বোলে? যি হীৰাই হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ আনে তাক ক্ৰোমহীৰা বুলি কোৱা হয়। হাঁওফাওৰ পৰা যিবোৰ অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ আনে তাক ক্ৰোমহীৰা বোলে। আৰু যিয়ে হৃদযন্ত্ৰৰ পৰা হাঁওফাওলৈ তেজখিনি লৈ যায় তাক ক্ৰোমোধমনী বোলে। তাৰপিছত চোৱা, ৰক্তচাপৰ একক কি? ৰক্তচাপৰ একক হল mmG, মিলিমিটাৰ অফ মাৰ্কিউৰি। ৰক্তচাপ কেতিয়া বেছি হয়? যেতিয়া নিলয় সংকোচনৰ সময়ত ৰক্তচাপ কি হয়? বেছি হয়। আৰু ৰক্তচাপ কেতিয়া কম হয়? যেতিয়া নিলয় কি হয়? শিথিল হয়। ধমনী আৰু হীৰাৰ মূল পাৰ্থক্য কি? চোৱা, ধমনী কি কৰে? হৃদযন্ত্ৰৰ পৰা তেজ লৈ যায়, আনহাতে হীৰা তেজলৈ তেজ উভতাই আৰু হৃদযন্ত্ৰ মোটা হয়। তোমাৰ কি হয়? ধমনীৰ ওপৰ অংশটো প্ৰলেপটো কি হয়? মোটা হয় আৰু হীৰা পাতল হয়। ৰক্তজালিকা বেৰ কেনেকুৱা? ৰক্তচালিকা বেৰ অতি পাতল আৰু এককোষী হয়। ৰক্তক্ষৰণ
বন্ধ কৰাত কোনে সহায় কৰে? ৰক্তক্ষৰণ বন্ধ কৰাত অনুচক্ৰিকাই ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে। উদ্ভিদত পানী পৰিবহন মূল কলা কি? উদ্ভিদত পানী পৰিবহনৰ মূল কলা হল জাইলেম কলা। ট্ৰেকাইট কাক বোলে? জাইলেমৰ নলিকা সদৃশ কোষ যিয়ে পানী পৰিবহন কৰে তাক কি বুলি কয়? ট্ৰেকাইট বোলে। উদ্ভিদৰ শিপাই কেনেকৈ পানী শোষণ কৰে? উদ্ভিদৰ শিপাই মাটিৰ পৰা অভিস্ৰৱণৰ জৰিয়তে পানী শোষণ কৰে। বাষ্পমোচন কিয় হয়? বাষ্পমোচনে পানীৰ গতি কেনেকৈ সহায় কৰে? সব বাতৰ পৰা অতিৰিক্ত পানী বাষ্পীয় আকাৰে ওলাই দিয়াকে বাষ্পমোচন বুলি কোৱা হয়। যিমানে বাষ্পমোচন হ'ব সিমানে অতিৰিক্ত পানীখিনি কি কৰিব? যেতিয়া ওলাই দিব তেতিয়া শিপাই জাইলেম কলাৰ জৰিয়তে পানীখিনি শোষণ কৰিবলৈ শিপাই কি কৰিব? পানী সতেজ হৈ যাব। তেতিয়া শিপাই কি কৰিব? জাইলেমৰ জৰিয়তে পানী শোষণ কৰা ষ্টাৰ্ট কৰিব। উদ্ভিদৰ দিনৰ ভাগত পানী পৰিবহন কোনে বেছি সহায় কৰে? উদ্ভিদৰ দিনৰ ভাগত পানী পৰিবহনত বাষ্পমোচনে বেছি সহায় কৰে। উদ্ভিদৰ ৰাতিৰ ভাগত পানী পৰিবহনত কোনে সহায় কৰে? উদ্ভিদৰ ৰাতিৰ ভাগত পানী পৰিবহনত ৰুট প্ৰেছাৰে সহায় কৰে। ৰুটে প্ৰেছাৰ দিয়ে, শিপাই প্ৰেছাৰ দিয়ে। খাদ্য স্থানান্তৰকৰণ কোন কলাৰ সহায়ত হয়? ফ্লেম কলাৰ সহায়ত হয়। ফ্লেমে চক্ৰজ পৰিবহন কৰে নেকি? ফ্লেমে চক্ৰজ পৰিবহন কৰে, মানে খাদ্যৰ উপাদান পৰিবহন কৰে। ফ্লেমত শক্তি কৰ পৰা আহে? ফ্লেমত এটিপিৰ পৰা শক্তি আহে। ফ্লেমত পৰিবহন কেনে দিয়ে হয়? আমি জানো ঊৰ্ধ্বমুখী অধমুখী চব দিহে হয়। জাইলেমত পৰিবহন কিয় তুলনামূলক সহজ? কাৰণ জাইলেমত এটা দিশতে পৰিবহন হয় আৰু ই ভৌতিক বলৰ সহায়ত হয়। ই কোনো ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা নহয়, ভৌতিক প্ৰেছাৰৰ সহায়ত ই হয়, সেইকাৰণে ই সহজ। ফ্লেমত পৰিবহন কিয় জটিল? কাৰণ ফ্লেমত ৰাসায়নিক শক্তিৰ ব্যৱহাৰ হয়, সেইকাৰণে ফ্লেমত পৰিবহন জটিল হয়। কতো নহব। চোৱা 225 মানুহৰ হৃদযন্ত্ৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। মানুহৰ হৃদযন্ত্ৰ এটা পেশীযুক্ত পাম্প অংগ। ইয়াৰ আকাৰ হাতৰ মুঠিৰ দৰে। কি হয়? মানুহৰ হৃদযন্ত্ৰ যে পাম্পযুক্ত পেশীযুক্ত অংগ, এই চাৰিটা কোঠালীযুক্ত, ইয়াৰ আকৃতি কি? হাতৰ মুঠিৰ দৰে। ইয়াত কি হয়? সুঅলিন্দ। চোৱা হৃদযন্ত্ৰ চাৰিটা কোঠালী থাকে। সুঅলিন্দ সুনিলয়, বাহুলিন্দ বাহুনিলয়। সুঅলিন্দ দুটাই তেজ সংগ্ৰহ কৰে আৰু নিলয় দুটাই তেজ পাম্প কৰে। হৃদযন্ত্ৰ সোঁফালে অক্সিজেনবিহীন তেজ আৰু বাওঁফালে অক্সিজেনযুক্ত তেজ থাকে। কপাটৰ উপস্থিতিৰ বাবে তেজ উল্টা দিহে যাব নোৱাৰে। হৃদযন্ত্ৰৰ মূল কাম হৈছে গোটেই দেহত তেজ সঞ্চালন কৰা। দ্বৈত পৰিবহন কাক বোলে? হৃদযন্ত্ৰত যিহেতু অক্সিজেনযুক্ত তেজ এবাৰ গোটেই দেহলৈ যায় আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈ যায়, গোটেই দুবাৰ পৰিবহন হোৱাৰ কাৰণে দ্বৈত পৰিবহন তন্ত্ৰ বুলি কোৱা হয়। চোৱা নেক্সট চোৱা ৰক্তচাপ কাক বোলে? ৰক্তচাপ কাক বোলে? সিস্টলিক আৰু ডায়াসিস্টলিক চাপ ব্যাখ্যা কৰা। চোৱা তেজে ৰক্তনলিকা বেৰত প্ৰয়োগ কৰা চাপক ৰক্তচাপ বুলি কোৱা হয়। নীলেৰ সংকোচনৰ সময়ত ধমনীত উৎপন্ন হোৱা চাপক সিস্টলিক চাপ বোলে। নীলেৰ অৱস্থাত ধমনীত উৎপন্ন হোৱা চাপক কি বুলি কোৱা হয়? ডায়াসিস্টলিক চাপ বুলি কোৱা হয়। সাধাৰণ অৱস্থাত ৰক্তচাপ 120/80 mmHg হয়, মিলিমিটাৰ পাৰ মাৰ্কিউৰি। ধমনী হীৰা আৰু ৰক্তজলিকা পাৰ্থক্য লিখা। ধমনী হৃদযন্ত্ৰৰ পৰা তেজ দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। ইয়াৰ বেৰ দাঁত আৰু স্থিতিস্থাপক হয়। হীৰাৰ দেহ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ, হীৰাই দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ গোটেই অংশৰ পৰা হৃদযন্ত্ৰলৈ আনে। ইয়াৰ বেৰ পাতল হয় আৰু কপাত থাকে। আৰু ৰক্তজলিকা অতি সৰু ৰক্তজলিকা, যাৰ বেৰ পাতল আৰু ইয়াৰ মাজেদি পদাৰ্থ বিনিময় হয়। 229 চোৱা অনুচক্ৰিকাৰ কাম বৰ্ণনা কৰা। চোৱা অনুচক্ৰিকা তেজৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু আঘাত লাগি ৰক্তক্ষৰণ হলে বা ফাটি গলে কৰবাত তেজ ক্ষৰণ হলে তেজ ক্ষৰণ বন্ধ কৰাত অনুচক্ৰিকাই সহায় কৰে। লয়িকা কাক বোলে? ইয়াৰ কাৰ্য লিখা। এবিধ বৰণহীন তৰল পদাৰ্থ যিয়ে তেজৰ প্লাজমা ধৰে, যদিও ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে। আৰু ই কাৰ্য হল অন্তৰ পৰা শোষিত চৰ্বি পৰিবহন কৰা আৰু অতিৰিক্ত তৰল পুনৰ তেজলৈ উভতাই অনা। উদ্ভিদত পানী পৰিবহন কেনেকৈ হয়? উদ্ভিদত মাটিৰ পৰা শিপাৰ সহায়ত পানী শোষণ কৰে। এই পানীত জাইলেম কলাৰ জাইলেম কলাৰ মাজেদি কাণ্ড হৈ পাতলৈ যায়। ৰুট প্ৰেছাৰ আৰু ট্ৰান্সপিৰেশ্যন পানী ওপৰলৈ উঠাত সহায় কৰে। বাষ্পমোচন কি? ইয়াৰ ভূমিকা লিখা। বাষ্পমোচনটো জানাই পাতৰ অতিৰিক্ত পানী বা পাতৰ মাজেৰে উদ্ভিদৰ অতিৰিক্ত পানী বা পাতৰ পত্ৰৰন্ধ্ৰৰ মাজেদি বাষ্পভূত আকাৰেৰে ওলাই দিয়াকে বাষ্পমোচন বুলি কোৱা হয়। আৰু ইয়াৰ ফলত কি হয়? আমাৰ ওপৰলৈ পানী উঠাত সহায় হয় আৰু তাপ নিয়ন্ত্ৰণ হৈ থাকে উদ্ভিদৰ। খাদ্য স্থানান্তৰণ কি? ফ্লেম কেনেকৈ খাদ্য পৰিবহন কৰে? খাদ্য স্থানান্তৰ পালাই খাদ্য এঠাইৰ পৰা আনঠাইলৈ লৈ যোৱাকে খাদ্য স্থানান্তৰণ বুলি কোৱা হয়। আৰু খাদ্য স্থানান্তৰ কি হয়? ফ্লেমে কৰে। খাদ্য বস্তুখিনি ফ্লেমে কি কৰে?
সুক্ৰোজ এমিনো এচিড আৰু অন্যান্য পদাৰ্থ শিপা ফল বীজ আদি অংশলৈ পৰিবহন কৰে আৰু এই প্ৰক্ৰিয়াত এটিপি শক্তি ব্যৱহাৰ হয় জাইলেম আৰু ফ্লেমৰ মাজত পাৰ্থক্যটো জানাই যে জাইলেমে কি কৰে পানী পৰিবহন কৰে ই একমুখী আৰু ফ্লেম কি হয় যে খাদ্যবস্তু পৰিবহন কৰে আৰু ই অৰ্ধমুখী পাৰ্শ্বীয় হবতে আৰু জাইলেম কি হয় যে জাইলেম ভৌতিক বলৰ সহায়ত পৰিবহন হয় আৰু ফ্লেম কি হয় ৰাসায়নিক শক্তিৰ জৰিয়তে পৰিবহন হয় মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থকাৰ সুবিধা কি তাতে অক্সিজেন যুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মিক্স নহয় মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে পক্ষী আৰু স্তন্যপায়ী 4টা কোঠালি হৃদযন্ত্ৰ কিয় চোৱা পক্ষী আৰু স্তন্যপায়ী 4টা কোঠালি যুক্ত হৃদযন্ত্ৰ কিয় থাকে কাৰণ পক্ষী আৰু স্তন্যপায়ী দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে অধিক শক্তি আৰু অক্সিজেনৰ প্ৰয়োজন হয় সেই কাৰণে 4টা কোঠালি থাকে যাতে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ ওলাই দিবলৈ আৰু অক্সিজেন যুক্ত তেজ শোষণ কৰিবলৈ যথেষ্ট পৰিমাণৰ সহায় হয় উভচৰ প্ৰাণী হৃদযন্ত্ৰ তেজ কিয় মিহলি হয় কাৰণ উভচৰ প্ৰাণী হৃদযন্ত্ৰ 3টা কোঠালি হোৱাৰ বাবে ইহঁতৰ হৃদযন্ত্ৰ তেজ মিহলি হয় অক্সিজেন যুক্ত আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ মিহলি হৈ যায় মাছত একক পৰিবহন কিয় হয় মাছত এটা চক্ৰ সম্পূৰ্ণ কৰিতে তেজ হৃদযন্ত্ৰৰ মাজেৰে এবাৰহে যায় ফলত মাছত এক পৰিবহন হয় নেক্সট ৰক্তচাপ বেছি হলে কি সমস্যা হ'ব পাৰে হাইপাৰটেনশন হ'ব পাৰে যে ৰক্তচাপ বেছি হলে ধমনী ক্ষতিগ্ৰস্ত হৈ ফাটি যাব পাৰে ধমনীৰ বেৰ স্থিতিস্থাপক কিয় উচ্চ চাপ সহ্য কৰিবৰ বাবে ধমনী বেৰ স্থিতিস্থাপক হয় হীৰাৰ বেৰ পাতল কিয় হীৰা চাপ তুলনামূলকভাৱে কম হয় সেইকাৰণে হীৰাৰ বেৰ কি হয় পাতল হয় যে ৰক্তজালিকা কিয় গুৰুত্বপূৰ্ণ ৰক্তজালিকা গুৰুত্বপূৰ্ণ নহলে কি হ'ব ৰক্তজালিকাই কু আৰু তেজৰ মাজত পদাৰ্থ বিনিময় কৰে ৰক্তজালিকাই বিলায়ৰ পৰা শোষিত খাদ্যখিনি তেজলৈ পৰিবহন কৰে লোহিকা বৰণহীন কিয় লোহিকা প্ৰটিন কম কিয় থাকে ইয়াত আৰবিসি নথকাৰ বাবে লোহিকা বৰণহীন হয় আৰু আৰবিসি মানে লোহিত ৰক্তকণিকা নথকাৰ কাৰণে ৰেড ব্লাড সেল লোহিত ৰক্তকণিকা নথকাৰ কাৰণে কি হয় ই বৰণহীন হয় আৰু লোহিকাই তেজৰ প্লাজমা ফিল্টাৰ কৰাৰ বাবে লোহিকাত প্ৰটিন কম থাকে উদ্ভিদে খনিজ লৱণ কৰ পৰা পায় উদ্ভিদে শিপাৰ পৰা মাটিৰ জৰিয়তে খনিজ লৱণ পায় সো উদ্ভিদৰ পৰিবহন তন্ত্ৰ প্ৰয়োজন কিয় কাৰণ উদ্ভিদক পানী খনিজ লৱণ আৰু খাদ্যবস্তু পৰিবহন কৰিবলৈ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ প্ৰয়োজন পৰিবহন মন্থৰ কিয় কাৰণ উদ্ভিদৰ অতিৰিক্ত খাদ্য শক্তিৰ প্ৰয়োজন নহয় বাষ্পমোচনে তাপমাত্ৰা নিয়ন্ত্ৰণ কেনেকৈ কৰে বাষ্পমোচনে অতিৰিক্ত পানী বাষ্প কৰি দিয়াৰ ফলত বাষ্পমোচনে কি কৰে উদ্ভিদক ঠাণ্ডা কৰে ফ্লেম কোন পদাৰ্থ পৰিবহন কৰে সুক্ৰোজ এমিনো এচিড আৰু অন্যান্য খাদ্যদ্ৰব্য পৰিবহন কৰে বসন্তকালত উদ্ভিদৰ সঞ্চিত খাদ্য কলৈ যায় কুমলীয়া পাত কলি আৰু নতুন অংশলৈ যায় জাইলেম আৰু ফ্লেমৰ মূল আদৃশ্য কি জাইলেম আৰু ফ্লেমৰ মূল আদৃশ্য হল যে ইহঁতে দুইটাই উদ্ভিদক পৰিবহন কৰাত সহায় কৰে উদ্ভিদৰ পৰিবহন কামৰ লগত জড়িত জাইলেম আৰু ফ্লেম মানুহ আৰু উদ্ভিদৰ পৰিবহন মূল পাৰ্থক্য কি মানুহ আৰু উদ্ভিদৰ পৰিবহন মূল পাৰ্থক্য হল মানুহত তেজে পৰিবহন কৰে আৰু উদ্ভিদত জাইলেম আৰু ফ্লেমে পৰিবহন কৰে গতিকে 251 লৈ আছিল আজি ক্লাসটো এখিনি আছিল তোমালোকে WhatsApp চেনেলত জয়েন হৈ লবা সোশ্যাল মিডিয়া হ্যান্ডেল বিলাকত জয়েন হৈ লবা আৰু কিবা অসুবিধা পালে কমেন্টত জনাবা আৰু যদি তোমালোকৰ PDF লাগে কমেন্টত জনাবা আমি নিশ্চয় তোমালোকক যোগান ধৰিম গতিকে আজি এইখিনি আমাৰ ক্লাস আছিল সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি আমি ক্লাসটো সমাপ্ত কৰিম